এই কামাখ্যা মন্দিৰখন 1934 চনত স্থাপন হৈছে। এটা সাইনবোর্ডত লিখা আছে ঠাকুরানবাড়ি স্টার্ট 1935। আপনারা চাব পাৰে। এইফালে মেইন গেট, গেটটো বনাইছে 1955 চনত। এইফালে দিয়ে আপুনি ওপৰত খোজকাঢ়ি যাব পাৰে মন্দিৰৰ। কামাখ্যা মন্দিৰৰ এইটো হৈছে মেইন দুৱাৰ। ভক্তসকলে এই দুৱাৰেদি ওপৰত যায় আৰু বাঘ লৈ গ'লে এইফালে বাঘ লৈ যোৱা ৰাস্তা আছে। এই হৈছে কামাখ্যা মন্দিৰৰ দৃশ্য। ইয়াতে ধুনীয়া একদম খুব সুন্দৰ এখন ঠাই আপোনালোকে চাব পাৰে। এইটো হৈছে মানকেশ্বৰৰ কামাখ্যা মন্দিৰ। আমি কোনোদিন অহা নাই এই কামাখ্যা মন্দিৰত, আজি প্ৰথমবাৰ আহিলোঁ চাবৰ কাৰণে। ইয়াতে সকলোৱে আহিব পাৰে, মুছলমান হিন্দু কোনো কথা নাই, সকলোকে আহিব দিয়ে। আমি আহিলোঁ অলপ চাবলৈ। এইটো হৈছে কামাখ্যা মন্দিৰৰ ভিতৰত আৰু এটা মন্দিৰ আছে, এই মন্দিৰৰ গেট এইটো খুব ধুনীয়া কৰি বনোৱা আছে। ইয়াতে ভিতৰত আছে শিৱ মন্দিৰ। এটা শিৱ মন্দিৰ সাইনবোর্ডত লিখা আছে শিৱ মন্দিৰ। আপোনালোকে চাব পাৰে কোনে বনাইছে মন্দিৰখন, তাৰ সাইনবোর্ড লগোৱা আছে। ভিতৰত এটা সুন্দৰ মন্দিৰ আছে। ভিতৰত আমি জুম কৰি দেখাই আছো। খুব ধুনীয়া এখন মন্দিৰ। ভিতৰত পাহাৰৰ ওপৰত একদম কামাখ্যা মন্দিৰখন, একদম মানকেশ্বৰৰ ওচৰতেই, মিৰ্জুমলাৰ ওচৰতেই এই কামাখ্যা মন্দিৰখন আছে। আপোনালোকে চাব পাৰে। বহুতেই মিৰ্জুমলাৰ মাজাৰখন চাইছে, কিন্তু কামাখ্যা মন্দিৰখন চোৱা নাই। আপোনালোকে চাওক, ইয়াতে 4-5টা মন্দিৰৰ ঘৰ আছে। খুব ধুনীয়া এখন ঠাই, ডাঙৰ ডাঙৰ গছ আছে ইয়াতে। এখানে হৈছে শিৱ মন্দিৰ। মানকেশ্বৰৰ কামাখ্যা মন্দিৰৰ ভিতৰত এটা শিৱ মন্দিৰ আছে। এইটো হৈছে শিৱ মন্দিৰ। আমি একদম পাহাৰৰ ওপৰত উঠিছোঁ। এই তলত আছে ৰাস্তাখন। 150 ফুট ওপৰত এই কামাখ্যা মন্দিৰখন আছে। ইমান ধুনীয়া এখন ঠাই। এটা কামাখ্যা মন্দিৰৰ ইয়াতে লিখা আছে শ্ৰী শ্ৰী সন্তোষী মাতা মন্দিৰ। 2004 চনত এইখন বনাইছে মন্দিৰখন। কামাখ্যা মন্দিৰৰ ভিতৰত দৃশ্য ইয়াত মানকেশ্বৰত যিখন আমাৰ কামাখ্যা মন্দিৰ আছে, সেই কামাখ্যা মন্দিৰৰ ভিতৰৰ দৃশ্য এইখন আপোনালোকে চাব পাৰে। ইমান ধুনীয়া ঠাইখন, একদম পাহাৰৰ ওপৰত। আহিব দিয়ে সকলোকে। হিন্দু মুছলমানৰ কোনো জাত পাতৰ কথা নাই, সকলোৱে আহি আছে, দেখি আছে। আমি কোনোদিন অহা নাই, আজি প্ৰথম আহিলোঁ এই মন্দিৰখন চাবলৈ। এইটো হৈছে মানকেশ্বৰৰ কামাখ্যা মন্দিৰৰ গেট। এইফালে কামাখ্যাৰ মন্দিৰত উঠে। ঠাকুৰানবাৰীত এই কামাখ্যা মন্দিৰখন আছে ইয়াতে। নিৰ্জন স্থান, ইয়াতে মানুহৰ ভিৰ ভাৰি নাই, মানুহ আহে চাবলৈ। এখানে হৈছে ইয়াতে এটা বাঘৰ মূৰ্তি আছে। গাৰ্ডেন আছে ভিতৰত। মহাত্মা গান্ধীৰ এটা মূৰ্তি, হয়তো বহুত পুৰণা হ'ব পাৰে।